নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা কচু শাকৰ ধুনীয়া ৰেচিপি আৰু লগতে কচু শাকৰ দুটামান উপকাৰিতা আৰু অপকাৰিতা বিষয়। কচু কেইডাল কাটোঁতে ছোৱালীও মোক সহায় কৰিছে। কচু শাক খাবলৈ যিদৰে সোৱাদ হয়, ঠিক সেইদৰে কচু শাকৰ উপকাৰিতা আৰু অপকাৰিতাও বহুত সোৱাদেই হয়। আমি সকলোৱে জানো কচু শাকত ভিটামিন চি, ভিটামিন এ, আইৰণ আৰু কেলছিয়াম থাকে বুলি। আপোনাৰ যদি শৰীৰত তেজৰ অভাৱ ঘটিছে, তেতিয়াহ'লে আপোনালোকে কচু শাক খাবলৈ লওক সপ্তাহত নাই বুলিও 3 দিন 4 দিন। প্ৰসূতিসকলৰ যদি গাখীৰৰ অভাৱ ঘটিছে বা সন্তানক খুৱাবৰ কাৰণে গাখীৰ কমকৈ ওলায়, তেতিয়াহ'লে কচু আপোনালোকে খাবলৈ লওক সপ্তাহত 3 দিন বা 4 দিন। তেতিয়া কিন্তু বিলাহী আৰু টেঙা নিদিয়াকৈ খাব লাগিব। মই কচু শাক আৰু কণ বিলাহী লগতে নৰসিংহ পাতো লৈ লৈছোঁ আৰু এখন কেৰাহীত এটা কেঁচা জলকীয়া আৰু দুটামান গোটা জিৰা দি দিছোঁ। এতিয়া চাই থাককচোন ৰেচিপিটো, লগতে কচু শাকৰ উপকাৰিতা ক'লোৱেই আৰু অপকাৰিতাৰ বিষয়েও জানি লওক। এতিয়া মই কচুখিনি কেৰাহীত দি দিছোঁ আৰু কচুখিনি অলপ ভাজি হোৱাত মই কণ বিলাহীকেইটাও দি দিছোঁ আৰু মই মছলা হিচাপে ইয়াতে এড কৰিছোঁ জিৰা গুড়া আৰু ৰেড চিলি পাউডাৰ। যিহেতু জ্বলা অকণ হ'লে ভাল লাগে কচু শাকত, গতিকে জ্বলাও অকণমান দিছোঁ। আপোনাৰ যদি হাই প্ৰেছাৰ আছে, তেতিয়াহ'লে আপোনালোকে কচু শাক খুব কম পৰিমাণে খাব, আৰু যদি আপোনাৰ খজুৱতি হৈ আছে আপোনাৰ শৰীৰত, তেতিয়াহ'লে আপোনালোকে কচু শাক নোখোৱাটোৱে ভাল হ'ব। চাওকচোন কিমান ধুনীয়া হৈছে কচু শাকৰ ৰেচিপিকণ। আপোনালোকে এইদৰে খাই চাবচোন আৰু কমেণ্ট যোগে জনাব কেনেকুৱা হৈছে।